নমস্কাৰ এই মুহূৰ্তৰ ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ হিমন্ত চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমালোচনা কৰা হৈছে হিমন্ত চৰকাৰক ভূপেন বৰাৰ মতে তিনিটা পলিচিতে জিয়াই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই তিনিটা পলিচি হৈছে হিন্দু মুছলমান হিতাধিকাৰী আৰু ভূমি পূজা এই তিনিটা পলিচিত বৰ্তমান সময়ত হিমন্ত চৰকাৰখন জিয়াই আছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নি টকছৰ দৰ্শকক এই মুহূৰ্তৰ বিগ পলিটিক্যাল নিউজ তিনিটা পলিচিত জিয়াই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ তিনিটা পলিচিক লৈ কাম কৰি আছে হিমন্ত চৰকাৰে এক নম্বৰ পলিচি হল হিন্দু মুছলমানৰ পলিচি দুই নম্বৰ পলিচি হল হিতাধিকাৰী সৃষ্টি আৰু তিনি নম্বৰ পলিচি হল অসমখন দেশৰ ভিতৰত 5 নম্বৰ উন্নত ৰাজ্য হ'ব বুলি হকে বিহকে প্ৰচাৰ কৰি ভূমি পূজা কৰি থকা হিমন্ত চৰকাৰৰ পলিচিত নাই যুৱ প্ৰজন্ম তিনিটা পলিচিৰ পৰা বৰ্তমান সময়ত মুক্তি বিচাৰিছে অসমৰ জনতাই আমি বাগান বিক্ৰী নকৰো আমি বাগান শক্তিশালী কৰিম দেউলিয়া বাগান বিক্ৰী কৰা হয় বিজেপি নেতাক আৰু এয়া ভূমিপুত্ৰৰ বিৰোধী এনে ধৰণে হিমন্ত চৰকাৰক কটাক্ষ কৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে মাত্ৰ তিনিটা পলিচিতে জিয়াই আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই তিনিটা পলিচিয়ে জনসাধাৰণক কোনো ধৰণে উপকৃত নকৰে এক নম্বৰ পলিচি হৈছে হিন্দু মুছলমানৰ পলিচি যিমানে নিৰ্বাচন চমুচাপি আহে সিমানে হিমন্ত চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতিও আৰম্ভ কৰি দিয়ে সমান্তৰালকৈ দুই নম্বৰ পলিচি হল হিতাধিকাৰী সৃষ্টি আৰু তিনি নম্বৰ পলিচি হল অসমখন দেশৰ ভিতৰত 5 নম্বৰ উন্নত ৰাজ্য হ'ব বুলি হকে বিহকে প্ৰচাৰ কৰি ভূমি পূজা কৰি থাকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ইয়াৰ বাহিৰে আন কোনো পলিচি হিমন্ত চৰকাৰৰ হাতত নাই হিমন্ত চৰকাৰৰ পলিচিত নাই যুৱ প্ৰজন্ম বাৰম্বাৰ যুৱ প্ৰজন্মক অৱহেলা কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এই তিনিটা পলিচিৰ পৰা বৰ্তমান সময়ত অসমৰ জনতাই মুক্তি বিচাৰিছে বুলি কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো চৰকাৰৰ যিটো পলিচি এই পলিচিটো অসমৰ ভৱিষ্যতৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মটোৰ কাৰণে ভয়ংকৰ চৰকাৰৰ এতিয়া মাত্ৰ তিনিটা পলিচি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ এটা তিনিটা পলিচি এক নম্বৰ হিন্দু মুছলমান কৈ থাকিব লাগে দুই নম্বৰ হিতাধিকাৰী দি থাকিব লাগে আৰু তিন নম্বৰ হৈছে অসমখন উন্নতিৰ পথত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰ হ'বগে বুলি ভূমি পূজা কৰি হোৱাই নোহোৱাই প্ৰচাৰ কৰি থাকিব লাগে এই তিনিটা পলিচিত যুৱ প্ৰজন্মৰ ভৱিষ্যত ক'ত আছে তেওঁলোকে হিন্দু মুছলমান কৰিব পাৰিব খাবতো নোৱাৰিব হিতাধিকাৰীয়ে তেওঁলোকক নুচুৱে ইউনিভাৰ্চিটি কলেজৰ ল'ৰা ছোৱালীক আৰু টিভি চাবলৈ তেওঁলোকে যদি বহি যায় তেওঁলোকে বাকী জীৱন থাকি যাব মুখ্যমন্ত্ৰী ভূমি পূজা চাবলৈ যদি লাইভ চাবলৈ সব ল'ৰা ছোৱালী টিভিত বহি যায় তে জীৱনৰ গোটেই বাকী সপোন আধৰুৱা হ'ব গতিকে এই তিনিটা পলিচিত চলা বিজেপি চৰকাৰৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে চৰকাৰ যেতিয়া আমাৰ হ'ব অৰুণোদয় জেগাত নলক্ষ্মী আমিও দিম কিন্তু আমি ভূমি পূজা নেপাতো আৰু ভূমি পূজা যদি হয়ও আমি লাইভ নকৰোঁ আমি বাগান নেবেচোঁ আমি বাগান নিকিনো আমি বাগান শক্তিশালী কৰিম শ্ৰমিকৰ ভৱিষ্যত শক্তিশালী কৰিম যিসকল আমাৰ বাগানৰ মালিক তেওঁলোকক আমি শক্তিশালী কৰিম যিসকল ফেক্টৰী মালিক যিসকলে গোটেই ব্যৱস্থাটোৰ লগত জড়িত তেওঁলোকক আমি কথা শুনি শক্তিশালী কৰিম কিন্তু আমি বাগান কিনা আৰু বাগান বেচা চৰকাৰী বাগান দেউলীয়া বেছি দিয়ে চৰকাৰে কিনে কোনে বিজেপি নেতাই এখন দেউলীয়া বাগান চৰকাৰে তাক ভাল কৰিব নোৱাৰে কিন্তু বিজেপি নেতাই কিনিলে লাভ হয় এই পলিচিটো জাতি বিৰোধী এই পলিচিটো মাটি বিৰোধী এই পলিচিটো অসমৰ বতাহ পানী বিৰোধী অসমীয়া ভৱিষ্যতৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বিৰোধী আৰু সেই পলিচিৰ বিৰুদ্ধে আমি কাম কৰিম
এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।